ঘৰখনক কিদৰে প্ৰভু হনুমানৰ শক্তিয়ে সুৰক্ষা কৰি ৰাখিব, ঘৰতে নিজৰ সুৰক্ষা কৱচ কিদৰে বনাব। শ্ৰী শ্ৰী হনুমন্তে নমঃ। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানৰ আশীৰ্বাদ যাতে সদায় আপোনালোকৰ ওপৰত থাকে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ ঘৰখনক কিদৰে সুৰক্ষা কৱচৰ দৰে বনাই ৰাখিব। মহাভাৰতত পিতৃ সূৰ্যদেৱে কৰ্ণক জন্মতে কৰ্ণ কৱচ দিছিল, ফলত তেওঁক কোনো হানি হৰাঘাত কৰিব পৰা নাছিল। কৰ্ণৰ লগত সুৰক্ষা কৱচ থকাৰ কাৰণে স্বৰ্গত ইয়াক লৈ চিন্তাত পৰিছিল। কৰ্ণৰ লগত কৰ্ণ কৱচে যিদৰে নিজক সৰ্বত্ৰ প্ৰকাৰে সুৰক্ষা দিছিল, সেইদৰে আপোনালোকেও নিজৰ লগতে ঘৰখনকো সুৰক্ষা কৰি ৰাখিব পাৰে। বন্ধু বান্ধৱীসকল, যেতিয়া মানুহৰ উন্নতি হয়, জীৱনলৈ সম্পত্তি আহে, পৰিয়ালৰ মাজত সুখ শান্তি অটুট থাকে, পৰিয়ালৰ ব্যক্তিসকলৰ মাজত প্ৰেম ভাল পোৱা গভীৰ হয়, পৰিয়ালৰ ব্যক্তিসকলে কৰ্মসংস্থাপন পায়, ব্যৱসায় বাণিজ্যত উন্নতি হয়, ঘৰ দুৱাৰ বনোৱা হয়, গাড়ী ইত্যাদি কিনা হয়, তেতিয়া মানুহে মানুহক হিংসা কৰে আৰু অপকাৰ কৰিবলৈ চেষ্টা কৰে। এই হিংসা কেতিয়াবা অজ্ঞাত শত্ৰুলৈ পৰিণত হয় আৰু তেতিয়া ওচৰৰ মানুহেই বিভিন্ন প্ৰকাৰে যেনে তন্ত্ৰ মন্ত্ৰৰ যোগেদি, অন্য চল চাতুৰিৰ যোগেদি উন্নতি হোৱা পৰিয়ালটিক অনিষ্ট কৰিব বিচাৰে। শাস্ত্ৰ অনুসৰি জীৱ জন্তুৱে মনুষ্যক হিংসা নকৰে, কিন্তু মানুহে মানুহক হিংসা কৰে। সেইকাৰণে বহুতে কয়, ভূতৰ ভয়তকৈ মানুহৰ ভয় বেছি। বন্ধু বান্ধৱীসকল, আমি অজ্ঞাত শত্ৰু হিংসাকুৰীয়া মানুহৰ পৰা আমাৰ ঘৰখনক কিদৰে সুৰক্ষা কৱচৰ দৰে বচাই ৰাখিম, আনৰ কুপদৃষ্টিৰ পৰা কিদৰে নিজৰ ঘৰখনক আৰু নিজৰ পৰিয়ালটিক বচাই ৰাখিম। ঘৰখনক অজ্ঞাত শত্ৰুৰ পৰা বচাই ৰাখিবলৈ কেইটামান আমি কাম কৰিব লাগিব। কি কি কাম কৰিব লাগিব, ভালদৰে এই ভিডিঅ'টি শেষলৈকে চালে আপোনালোকে ইয়াৰ উপায়সমূহ বিচাৰি পাব। আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো দেখিছে যে কাৰোবাৰ ঘৰৰ ওপৰত প্ৰভু হনুমানৰ ছবি থকা ৰঙা কাপোৰে স্থাপন কৰা পতাকা। এই প্ৰভু হনুমানৰ ছবি থকা ৰঙা পতাকা এনেই স্থাপন নকৰে। এই পতাকা অজ্ঞাত শত্ৰুৰ কাৰণে স্থাপন কৰে। এই পতাকা আপোনালোকেও স্থাপন কৰিব পাৰিব। এখন ৰঙা ৰঙৰ প্ৰভু হনুমানৰ ছবি থকা পতাকা কিনি আনি সাত্বিক আহাৰ গ্ৰহণ কৰি গধূলি এডাল ৰঙা সূতা লৈ 108টা গাঁঠি দিব লাগে আৰু প্ৰতিটো গাঁঠি দিওঁতে শ্ৰী শ্ৰী হনুমন্তে নমঃ বুলি 108 বাৰ ক'ব লাগে আৰু তাৰ পাছত অন্য এডাল সূতা লৈ প্ৰভু ৰামৰ নাম যেনে জয় শ্ৰীৰাম বুলি 108 বাৰ জপ কৰি 108টা সূতাডাল গাঁঠি দিব লাগে। এনেদৰে কৰাৰ পিছত সূতা দুয়োডাল পতাকাখনত লগোৱা বাঁহডালত বান্ধি থ'ব লাগে। পতাকাখন পূব ফালে ৰাখিব লাগে। ইয়াক হনুমানৰ ধ্বজা বুলি কোৱা হয়। কোনেও এই ধ্বজা নষ্ট কৰিব নোৱাৰে। কোনেও ঘৰখনক তন্ত্ৰ মন্ত্ৰকে ধৰি অন্য কোনো ধৰণৰ অপকাৰ কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, অন্য এটা উপায় হ'ল, পৰিয়ালৰ লোকসকলৰ যদি হনুমান চালিচা মুখস্থ নাই, তেন্তে সকলোৱে মুখস্থ কৰি ল'ব লাগে আৰু পুৱা গধূলি প্ৰাৰ্থনা কৰাৰ পিছত ধূনা দিওঁতে হনুমান চালিচা মুখে গুণগুণাই ঘৰৰ চাৰিওফালে ঘূৰাব লাগে আৰু মনতে ক'ব লাগে যে হে প্ৰভু হনুমান, তোমাৰ শ্ৰীচৰণত ঘৰখন আৰু পৰিয়ালটিক অৰ্পণ কৰিলোঁ। তুমি সদায় শত্ৰুৰ পৰা বচাই ৰাখিবা, তোমাৰ চৰণত সদায় ঠাই দিবা। এইদৰে প্ৰত্যেক দিন কৰিলে কোনো অজ্ঞাত বা জ্ঞাত শত্ৰুৱে আপোনাৰ পৰিয়ালটিক আৰু আপোনাক অপকাৰ কৰিব নোৱাৰে। সেইকাৰণে বন্ধু বান্ধৱীসকল, তুলসী দাসদেৱে হনুমান চালিচাত লিখিছে যে ৰাম দুৱাৰে तुम रखवारे होतो न आज्ञा बिन पैसारे सब सुख लो होय
तुम्हारी शरणा तुम रक्षक काहू को डरना। অৰ্থাৎ তোমাৰ শৰণাগতই সকলো সুখ লাভ কৰে। ৰক্ষক তুমি থাকিলে আৰু কাৰো ভয় নাথাকে। ৰামচন্দ্ৰৰ দুৱাৰ ৰখীয়া তুমি। তোমাৰ আদেশ অবিহনে কাৰো তাত প্ৰৱেশ হ'ব নোৱাৰে। সেইকাৰণে বন্ধু বান্ধৱীসকল, আমাৰ ৰক্ষা কৱচ যদি প্ৰভু হনুমান হয়, তেন্তে পৃথিৱীৰ কোনো শক্তি আমাক অপকাৰ কৰিব নোৱাৰে। ধন্যবাদ।